নমস্কাৰ অংকুৰিত অসমৰ আন এটি খণ্ডৰ মাজলৈ স্বাগতম। আজি অংকুৰিত অসমৰ আজিৰ এই খণ্ডটি বিশেষ কাৰণ আমি উপস্থিত আছোঁ তিনিচুকীয়াৰ মাৰ্ঘেৰিটাৰ টেকেৰিয়া অঞ্চলত আমি উপস্থিত আছোঁ আৰু আজিৰ খণ্ডটি এই কাৰণে বিশেষ বুলি মই কৈছোঁ সফল খেতিয়ক ধনীৰাম চেতিয়াৰ ঘৰলৈ পদূলিত আমি আহিছোঁ। গতিকে আহক তেখেতৰ সৈতে অলপ কথা পাতি লওঁ। অংকুৰিত অসমৰ সদস্য সকলো আছে। আজি কি উদ্দেশ্যত আমি আজি ইয়াত উপস্থিত হৈছোঁ সেই সন্দৰ্ভতো আমি আজি কথা পাতিম। স্বাগতম আপোনাক। হয় বাইদেউ নমস্কাৰ। বহুত দিনৰ পৰা ভাবি আছিলোঁ অংকুৰিত অসমৰ ফালৰ পৰা আপোনাৰ এটা ইণ্টাৰভিউ ল'ম আৰু আজি অংকুৰিত অসম আপোনাৰ পদূলিত। আচলতে ইণ্টাৰভিউ ল'ব পৰাকৈ যোগ্যতা অৰ্জন কৰা নাই বাইদেউ, তথাপিতো পোনপ্ৰথমে আপোনালোকক অংকুৰিত অসমক আমাৰ এই ক্ষুদ্ৰ কৃষি ক্ষেত্ৰখনলৈ স্বাগতম জনাইছোঁ। হয় কথা পাতি যাম, কিন্তু তাৰ আগতে আহিয়ে অংকুৰিত অসমৰ আমাৰ সদস্যসকলে আমি আপোনাৰ লগত কথা পাতিছোঁ যে আজিৰ পৰা অংকুৰিত অসমৰ পেজটোত ধনীৰাম দাৰ ভিডিঅ' আপোনালোকে দেখিবলৈ পাব। আপুনি কৈ দিয়ক আপুনি কি ভাবিছে? নিশ্চয়কৈ ময়ো অতিকৈ সুখী হৈছোঁ, যিহেতু অংকুৰিত অসমৰ সৈতে এতিয়া অসমৰ বহু কৃষক নিশ্চয় সংযোগ হ'ব আৰু আমি আমাৰ অসমৰ কৃষি ক্ষেত্ৰখন নিশ্চয়কৈ আগুৱাই লৈ যাব পাৰিম। গতিকে পৰৱৰ্তী সময়ত মোৰ ব্যৱসায়িক জ্ঞানৰ যি ক্ষুদ্ৰ অভিজ্ঞতা সেই তথ্যসমূহ সংযোগ কৰি মাহেকত অন্ততঃ ৪-৫টাকৈ ভিডিঅ' আগবঢ়াবলৈ চেষ্টা কৰিম, যাতে আমাৰ কৃষকসকলে কিছু পৰিমাণে হ'লেও অনুপ্ৰাণিত হয়। ধন্যবাদ। আৰু অংকুৰিত অসমৰ এটা শাখা ধনীৰাম চেতিয়া ডাঙৰীয়াৰ পদূলিৰ পৰা আৰম্ভ হৈছে অংকুৰিত অসমৰ এটা শাখা, নতুন শাখা ইয়াৰ পৰা আৰু লগতে তেওঁৰ আপোনাৰ সহধৰ্মিনী। নমস্কাৰ বাইদেউ, নমস্কাৰ। বহুত ভাল লাগিছে আপোনাক লগ পাই। আৰু কেনেকুৱা যিয়ে নহওক আপুনি সহযোগিতা আগবঢ়ায়, সেয়েহে তেওঁ আজি অসমৰ চুকে কোণে তেওঁ বিখ্যাত হৈ পৰিছে। ওচৰত পাই বহুত ভাল লাগিছে। আমি ভবা নাই ইমানখিনি কৰিব পাৰিছোঁ বুলি, এতিয়াও বহুত আশা আছে আৰু কৰিবলৈ পাৰিম ভৱিষ্যতে আপোনালোকে সহায় কৰিলে। হয়, আমি একেলগে মিলিজুলি হাতে হাত ধৰি আগুৱাব লাগিব। এতিয়া আপুনি ধনীৰাম দাৰ কি হয়? ককাই। নমস্কাৰ। ককাই হৈছোঁ। হয়, কি ক'ব দাদাৰ বিষয়ে? ইমান মানুহ আহি থাকে, ভাল লাগিছে আপোনালোকে ইমান দূৰৰ পৰা আহিছে গুৱাহাটীৰ পৰা ধনীৰাম দা বাৰী চাবৰ কাৰণে। আমাৰ ভাল লাগিছিলে। ভাল আপোনাৰ ভাইটি ন? ভাইটি, মই দাদা ক'লোঁ বাৰু, একো নাই। এই ভাল কেনেকুৱা লাগে যেতিয়া প্ৰত্যেক দিনা এখন গাড়ী লৈ মানুহে তেওঁক লগ ধৰিব আহে? কেনেকুৱা লাগে? তেতিয়া বেছি ভাল লাগে। আমাৰ নিজক বহুত গৌৰৱ কৰোঁ। টেকেৰি নিচিনা আমাৰ ভিতৰৰ পিছপৰা গাঁওখনত যে ইমান দূৰৰ পৰা আহি ধনীৰাম চেতিয়া বাৰীলৈ চাবলৈ আহে, সেইটো কাৰণে বেছি গৌৰৱ কৰোঁ। ধন্যবাদ। আপুনি কোন হয় তেওঁৰ? কিবা এটা কৈ দিয়ক। তেওঁ লাজ কৰিছে, একো নাই বাৰু। যিয়ে নহওক অংকুৰিত অসমৰ সদস্য সকলো আছে আৰু অংকুৰিত অসমৰ আজি এটা নতুন শাখা ধনীৰাম চেতিয়া ডাঙৰীয়াৰ পদূলিৰ পৰা আৰম্ভ হৈছে আৰু যিহেতু আজি কথা পাতিছে যে তেওঁৰ ভিডিঅ' মাহত কমচে কম 3টা বা 4টাকৈ আপলোড কৰিম আমি আমাৰ পেজত। এতিয়া ৰাকেশ দা আমাৰ মাজত আছে, অংকুৰিত অসমৰ এজন সদস্য। কেনেকুৱা লাগিছে? খুব ভাল লাগিছে। ইমান দিনে ভিডিঅ' চাই আছোঁ তেখেতৰ, আজি প্ৰত্যক্ষভাৱে দেখিবলৈ পালোঁ, ভাল লাগিছে। ভাল লাগিছে। অংকুৰিত অসমৰ সম্পাদক আমাৰ মাজত আছে ৰমেশ দা, কেনেকুৱা লাগিছে? খুব অভিভূত হৈছোঁ আজি ইয়াত আহি। ইমান ভিতৰৰ অঞ্চলত ইমান ধুনীয়াকৈ খেতি কৰিছে, চাৰিওফালে নদন বদন। মানে আমি এতিয়া ফুৰিব আছেই, অকণমান ফুৰিব আছেই, চোৱা নাই, কিন্তু মানে যি দেখিছোঁ পৰিৱেশটো খুবেই মানে আনন্দদায়ক আৰু খুব ভাল লাগিছে ইয়াত আহি। ভাল লাগিছে, বহুত বেছি ভাল লাগিছে। আমাৰ উঠিব লাগে ছাৰ। আমাৰ কেনেকুৱা লাগিছে তোমাৰ? বহুত ভাল লাগিছে। ভাল লাগিছে। তোমাৰ লগত বহি একদম বহলভাৱে কথা পাতিম দেই। কথা পাতি আছোঁ, তুমি বহা। আমাৰ অংকুৰিত অসমৰ সভাপতি লগতে প্ৰতিষ্ঠাপক আমাৰ মাজত আছে, কেনেকুৱা লাগিছে? খুব ভাল। ধনীৰাম একেনে ভাল যে সি যি কৰে সেই আদৰ্শটো সি আৰু 10জনক দি যাব বিচাৰে। অকল খেতি কৰি অৰ্থ ইনকাম কৰাটোৱে নহয়, সি গোটেই জাতিটোক আগুৱাই লৈ যাব বিচাৰে। সেইকাৰণে ধনীৰাম মানে সি অকল নামটোতে ধনী নহয়, সেই কামতো ধনী। সেইকাৰণে ৰেচপেক্ট তাৰ নিচিনা আমি হ'বলৈ যত্ন কৰিম। আমি হ'ব পৰা নাই ধনীৰামৰ নিচিনা। আৰু এই নৱপ্ৰজন্ম যি শিকাইছে এইবিলাকেই সম্পত্তি আচলতে। এই ল'ৰা মই ধৰি আছোঁ, তাক মই চুই আছোঁ। আহিব লগা দিনত এওঁলোক হ'ল আমাৰ সম্পদ। দেউতাকে কৃষি পথাৰখন ল'ৰাৰ হাতত অৰ্পণ কৰিছে। অন্নদাতা, আহিব লগা দিনত অন্নদাতা এজনক ৰেডি কৰিছে আৰু সেইটো ধনীৰামে ভাবিব পাৰে। আৰু আমি আহিবলৈ তাৰ লগত জইন হ'বলৈকে আমাক বাধ্য কৰায়। সেইটোৱে যে কাকোকে কৰ্ম দি মানুহক জিকিব লাগে, সেইটো ধনীৰামে দেখুৱাইছে।
কাৰোৰে কোনোবাই মোক ভাল পাওঁ কোনোবাই এনেকৈ চাপলুচি কৰাতকৈ কৰ্মৰে জিকিছে তো তাতে তাৰ আৰু ক'বলৈ ভাষা নাই বেছি সি সন্মুখতে আছে তাক মই ইমান প্ৰশংসা নকৰোঁ বাৰু কিন্তু ধনীৰাম এই প্লেটফৰ্মৰ জৰিয়তে মই ধন্যবাদ জনাওঁ আৰু 10জন ধনীৰাম অসমত আহক জন্ম লওক সেনেকৈ এক নেদেখাজনৰ ওচৰলৈকে প্ৰাৰ্থনাও কৰোঁ আৰু এইজন ল'ৰাজন আহিব লগা দিনৰ আমাৰ এজন অন্নদাতা মানে যোনে আমাক খুৱায় তো সেনেকৈ হ'বলৈ আমি চেষ্টা কৰিব লাগে সেইটোৱে ক'ম ধন্যবাদ আমাৰ অংকুৰিত অসমৰ এজন সক্ৰিয় সদস্য নিৰেন্দা কেনেকুৱা লাগিছে আজি খুবেই ভাল লাগিছে শুনি আছিলোঁ ধনীৰাম চেতিয়া কিন্তু ইয়াতে আহি দেখিলোঁ মানে কৃষি ক্ষেত্ৰত এজন মানে সফল ব্যক্তি ধনীৰাম চেতিয়া মানে তেওঁ কৃষি ক্ষেত্ৰত মানে ভাল চহকী প্ৰায় 25 বিঘা মাটিত কৰিছে নেকি ইয়াতে প্ৰায় 25 বিঘা মাটি আমি ঘূৰিলোঁ মানে চালোঁ বাহিৰে মানে চাৰিওপিনে ধৰক বিলাহী বেঙেনা এতিয়া লাগি আছে মানে সুন্দৰ যিটো ভাবিব নোৱাৰি গতিকে তেওঁৰ আকৌ সফল হওক চৰকাৰৰ পৰাও যদি কিবা সাহায্য দিয়া নাই বা সেইটো দিব লাগে আচলতে ৰাস্তা ঘাট পদূলি একেবাৰে বেয়া সেইবিলাকো চৰকাৰে চাব লাগে গতিকে তেওঁৰ ভাল হওক এইটোৱে ধন্যবাদ অংকুৰিত অসমৰ আন এজন সক্ৰিয় সদস্য আমাৰ মাজত আছে ৰাহুল দা কেনেকুৱা লাগিছে খুবেই ভাল লাগিছে ইয়াত আহি আৰু দাদা কথা বহুত শুনি আছিলোঁ কিন্তু তেওঁক আজি লগ পালোঁ তেওঁ ইমান এচিভমেণ্ট কৰাৰ পিছতো তেওঁৰ যি চিম্প্লিচিটি আৰু ডাউন টু আৰ্থ এটিটিউড মানে এইটো বহুতেই ভাল লাগিছে দেখি তেওঁ নিশ্চয় আৰু আমাৰ বেষ্ট উইচেছ আছে যাতে তেওঁ আৰু আগবাঢ়ি যাওক আৰু বহুতখিনি কৰক ধন্যবাদ এতিয়া আমি ধনীৰাম দাৰ লগত অলপ বহিম আৰু তেওঁৰ লগত আমি বহুতখিনি কথা পাতিবলৈ যত্ন কৰিম তেওঁৰ বিষয়ে জানিবলৈ আৰু বেছিকৈ আমি যত্ন কৰিম অংকুৰিত অসমৰ আন এজন সক্ৰিয় সদস্য আমাৰ মাজত আছে নিখিল দা কেনেকুৱা লাগিছে আজি খুবেই আনন্দিত খুবেই ভাল লাগিছে তেখেতৰ কথাটো বহু দিনৰ পৰা শুনি আছিলোঁ আজি দিঠকত দেখা পাই খুবেই ভাল লাগিলে তেওঁৰ খেতি কৰা পদ্ধতি আৰু তেওঁ এজন আদৰ্শ খেতিয়ক আমাৰ উঠি অহা চামৰ বাবে এজন আদৰ্শ পুৰুষ হৈ থাকক আৰু ভাল ভিডিঅ' তেওঁ পষ্ট কৰক আমি সঁচাকৈ আনন্দিত হৈছোঁ আৰু বছ ভাল লাগিছে আৰু তেখেতৰ আমাৰ অলৰেডি এজনে ক'লে ডাউন টু আৰ্থ সঁচাকৈ তেখেত ডাউন টু আৰ্থ হয় তেনেকুৱা মানুহ আমাক লাগে তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ সকলোৰে ভাল হওক মাটিৰ মানুহ আজিকালি আমি খুব কমেই লগ পাওঁ গতিকে মাটিৰ মানুহ এজনৰ লগত আজি বহিম আৰু কথা পাতিবলৈ যত্ন কৰিম আহক দাদা ইতিমধ্যে আমি অংকুৰিত অসমৰ সদস্যসকলৰ লগত কথা পাতিলোঁ বহুকেইটা আজি আমাৰ ডিচিশ্যন লোৱা হ'ল যে অংকুৰিত অসমৰ এটা শাখা ইয়াৰ পৰা যাব ইয়াতে আৰম্ভ হৈছে আজি আৰু আপোনাৰ ভিডিঅ' আমাৰ পেজটিত যাব অংকুৰিত অসমৰ এতিয়া কথা হ'ল আপুনি বৰ্তমান কি খেতি আছে আপোনাৰ এতিয়া বৰ্তমান প্ৰায়বিলাক তেনেকৈ ঋতুকালীন শস্যই কৰা হয় এই সময়টোত বৰ্তমান বুলি ক'লে বিলাহী খেতি আছে তাৰপিছত বেঙেনা খেতি আছে এই কবিবোৰ প্ৰায় শেষ হৈ গৈছেগৈ তাৰপিছতে বগৰী পকিবলৈ আৰম্ভ কৰিছে তাৰপিছতে কুঁহিয়াৰ আছে অমিতা ইতিমধ্যে ৰোপণ কৰিছোঁ ভোট জলকীয়া ইতিমধ্যে ৰোপণ কৰিছোঁ সেয়াই হয় আৰু আপুনি খেতি কৰা বুলি কোৱাৰ লগে লগে এটা বেলেগ মানে ইমান সুন্দৰকৈ আৰম্ভ কৰে আৰু খুব সুন্দৰকৈ ফল লাগে খুব সুন্দৰকৈ শাক পাচলি হয় কেনেকৈ আপোনাৰ টেকনিকটো ব্যৱহাৰ কৰাৰ পদ্ধতিটো বা খেতি কৰাৰ পদ্ধতিটো কিবা বেলেগ ধৰণৰ নেকি আচলতে বাইদেউ মোৰ এই ক্ষেত্ৰখনৰ লগত জড়িত হৈ থকা প্ৰায় 17 বছৰ হ'ল 17 বছৰ দিন ধৰি মই বহুতখিনি হেৰুৱালোঁ আৰু তাৰ পিছতে বা পৰৱৰ্তী সময়ত যেতিয়া আচলতে এনেকুৱা হয় যেতিয়া মানুহে বিফল হয় তাৰ পৰা অভিজ্ঞতা এটা লাভ কৰে নহয় তেনেকুৱা ধৰণে পৰৱৰ্তী সময়ত মই পৰীক্ষামূলকভাৱে প্ৰায় কামবিলাক কৰিবলৈ আৰম্ভ কৰিলোঁ যে কোনটো কেনেকুৱা ধৰণে বেমাৰ আজাৰ নিয়ন্ত্ৰণ কৰিব পাৰি বা আগতীয়াকৈ কেনেকুৱা ধৰণে সতৰ্কতা অৱলম্বন কৰিব পৰা যায় তেনেকুৱা ধৰণে কামবিলাক কৰি অহা হৈছিলে আৰু তাৰে পৰিণতিত সৰু এটা কিবা মানে আয়ত্ব কৰিছোঁ বুলি ক'ব লাগিব খুব সুন্দৰ আৰু এতিয়া যিহেতু আপুনি সফল খেতিয়ক বুলি ক'বই লাগিব কাৰণ অসমৰ চুকে কোণে ধনীৰাম চেতিয়া বুলি ক'লে প্ৰত্যেকেই চিনিয়ে পায় কিন্তু শেষত আপুনি
উঠি অহা নৱপ্ৰজন্ম বা যিখিনি মানুহ খেতিৰ লগত জড়িত হৈ আছে বা কেতিয়াবা কিছুমানে ভাবে যে খেতিৰ লগত জড়িত হ'ম কৃষি কৰ্মৰ লগত জড়িত হ'ম কিন্তু বিভিন্ন বিফলতাৰ সন্মুখীন হয় বাবে তেওঁলোকে আধাতে এৰি দিব লগা হয় তেওঁলোকক আপুনি কি আহ্বান কি দিব আপোনাৰ ফালৰ পৰা কি ক'ব নিশ্চয়কৈ আপোনালোকৰ ইয়াত লিখা আছে নহয় অংকুৰিত অসমৰ বাকৰি মাটিতে ধন গতিকে আমাৰ ৰাজ্যখন এনেকুৱা এখন ৰাজ্য ভাৰতবৰ্ষৰ আটাইকেইখন ৰাজ্যৰ ভিতৰতে হয়তো কৃষি কৰ্ম কৰিব পৰা ৰাজ্যৰ ভিতৰতে হৈছে অসম যথেষ্টখিনি সম্ভাৱনা আছে গতিকে ইয়াত যিমানখিনি নদ নদী আছে তাৰ আশে পাশে যিমানবিলাক মাটি আছে ইমান সুন্দৰকৈ কৃষি কৰ্ম কৰিব পৰা সম্ভাৱনা আছে যিহেতু ব্যৱসায়িকভাৱে নিজেই তাৰ সেইখিনি অভিজ্ঞতা লাভ কৰিছোঁ বহুত কৰিব পৰা সম্ভাৱনা আছে গতিকে অংকুৰিত অসমে বিগত 2টা বৰ্ষৰ পৰা খুব এটা ধুনীয়া পদক্ষেপ গ্ৰহণ কৰিছে যাতে এই যাত্ৰাই আমাৰ অসমৰ কৃষকসকলক চুকে কোণে অংশীদাৰী কৰক আমাৰ কৃষকসকলে আগবাঢ়ি আহক যাতে আমি সকলোৱে একেলগে লগে ভাগে আগবাঢ়ি যাব পাৰোঁ তাকে কামনা কৰিছোঁ যিহেতু ইমানবিলাক থকাৰ পিছতো আমি বিভিন্ন সময়ত বহিৰাজ্যত গুচি যাবলগীয়া হয় বা আমি বেছিখিনি যিখিনি অত্যাৱশ্যকীয় সামগ্ৰী সেইখিনি আনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় অৰ্থাৎ বহিৰাজ্যৰ পৰা গতিকে এইখিনি আমাৰ ইয়াতে কৰিব পাৰিম আমি খুব সুন্দৰকৈ খুব সুন্দৰ খুব বেছি ভাল লাগিলে কথা পাতি আহিবলগীয়া দিনত আৰু বেছি কথা পাতিম আপোনাৰ খেতিৰ ওপৰত খেতি কৰাৰ পদ্ধতিৰ ওপৰত আমি কথা পাতিম কিন্তু আজিৰ এই খণ্ডটিৰ পৰা বিদায় লোৱাৰ সময় হ'ল অংকুৰিত অসমৰ আজিৰ এই খণ্ডটিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ